নমস্কাৰ, জয় হিন্দ বন্ধু বান্ধৱীসকল। আপোনালোকক সকলোক স্বাগতম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। মোৰ নাম পিণ্টু দাস আৰু আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল দৰ্শন বিল ব্লগাৰ। তো বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টোত মই আপোনালোকক কিছুমান তথ্য জনাবলৈ চেষ্টা কৰিম যে বহুতে মোক সুধি আছে কৰিমগঞ্জ ডিষ্ট্ৰিক্টত, কৰিমগঞ্জ বা শ্ৰীভূমি ডিষ্ট্ৰিক্টত, এতিয়াতো শ্ৰীভূমিৰ নাম হৈ গ'ল, যে শ্ৰীভূমি ডিষ্ট্ৰিক্টত এই আসাম পুলিচৰ এবি আৰু ইউবিত কিমানটা ভেকেঞ্চি আছে। তো সেই বিষয়ে আপোনালোকক কিছুমান তথ্য জানাবলৈ চেষ্টা কৰিম আৰু লগতে আপোনালোকক জানানোৰ চেষ্টা কৰিম যে এই আসাম পুলিচৰ ফাইনেল ৰিজাল্ট কেতিয়া দিব পাৰে বা কেতিয়া ফাইনেল মেৰিট আহিব পাৰে, সেই বিষয়ে আপোনালোকক কিছুমান তথ্য জানাবলৈ চেষ্টা কৰিম। আৰু লগতে আপোনালোকক জানাবলৈ চেষ্টা কৰিম যে নতুন আসাম পুলিচৰ ভেকেঞ্চি আহিব নে না। তো সেইবিলাক আপোনালোকক জানাবলৈ চেষ্টা কৰিম যে নতুন ভেকেঞ্চি যদিও আহে তেনেহ'লে কেতিয়া আহিব, সেই বিষয়ে আপোনালোকক জানাবলৈ চেষ্টা কৰিম। তো বন্ধু বান্ধৱীসকল, ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকক এটা কথা কৈ দিছোঁ যে আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহি আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'ত লাইক এটা কৰি দিব। লগতে আপুনি ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ লগৰ বন্ধু বান্ধৱীসকলক এই ভিডিঅ'টো দেখাৰ সুযোগ কৰি দিব। তে আহক আৰু দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধু বান্ধৱীসকল, প্ৰথমতে মই আপোনালোকক জানাবলৈ চেষ্টা কৰিম যে এই আমাৰ শ্ৰীভূমি বা কৰিমগঞ্জ ডিষ্ট্ৰিক্টত এই আসাম পুলিচৰ এবি ইউবিৰ ভেকেঞ্চি কিমান আছে। তো বহুতে বন্ধু বান্ধৱীসকল মোক কমেণ্টত বা ইনষ্টাগ্ৰামত SMS কৰি বহুতে মোক সুধি থাকে যে এই আসাম পুলিচৰ এই ভেকেঞ্চি বৰ্তমানে আমাৰ শ্ৰীভূমি ডিষ্ট্ৰিক্টত কিমানটা পদ খালী হৈ আছে বা হৈ যোৱা এক্সাম আৰু এই বাইবা হৈ যোৱাৰ যিবিলাক পদৰ এই ইণ্টাৰভিউ হৈ গ'ল, সেইবিলাকৰ পদৰ মাজত এই আমাৰ শ্ৰীভূমি ডিষ্ট্ৰিক্টৰ কিমানটা পদ খালী হৈ আছে বহুতে মোক সুধি আছে। তো এই বিষয়ে আপোনালোকক মই আজিৰ ভিডিঅ'টো জানাবলৈ চেষ্টা কৰিম। তো বন্ধু বান্ধৱীসকল, প্ৰথমে আপোনালোকক কৈ দিছোঁ যে আমাৰ শ্ৰীভূমি ডিষ্ট্ৰিক্টত এই কিমানটা পদ খালী আছে। তো 2011 পপুলেশ্যন অনুযায়ী আগতে যি ৰিক্ৰুটমেণ্ট হৈ গৈছিল 2021 6662টা পদৰ মাজৰ আমাৰ শ্ৰীভূমি ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি আছিল 200+ আছিল ভেকেঞ্চি, মানে 2011 পপুলেশ্যন অনুযায়ী এইটো এটা ভাগ কৰি মানে ডিভাইড কৰি এটা ভেকেঞ্চি কিমান আছিল এটা উলিয়াই দিছিল। তাৰ পাছত যেতিয়া 2022 মাজত আসাম পুলিচৰ ইণ্টাৰভিউ হৈ গৈছিল, সেইটোৰ মাজে আমাৰ 2011 চনৰ পপুলেশ্যন অনুযায়ী এইটোৰ মাজে ভেকেঞ্চি আছিল আপোনাৰ 58টা, এবি আৰু এবি দুটা মিলাই 58টা ভেকেঞ্চি আছিল। তো এতিয়া বন্ধু বান্ধৱীসকল, এই বৰ্তমানে যি ইণ্টাৰভিউ হৈ গৈছে সেইটোৰ ভেকেঞ্চি এই 2011 চনৰ পপুলেশ্যন অনুযায়ী এইটো মানে নটিচত লিখা আছিল। এইটো আমি এটা কেলকুলেট কৰি উলিয়াইছোঁ যে এবিত আছে 51টা, 51 নহয়, এবিত আছে আপোনাৰ 54টা, এবিত নহয় ইউবিত আছে 54টা ভেকেঞ্চি আৰু আপোনাৰ এবিত আছে 77টা ভেকেঞ্চি। টোটেল খালি যি ইণ্টাৰভিউটো হৈ গ'ল এইটোৰ মানে এতিয়া চিলেকশ্যন হ'ব, এবিৰ মাজে হ'ব 77টা আৰু ইউবিৰ মাজে হ'ব 54টা। তো 54টা এটা মানে আমি আইডিয়া লৈ উলিয়াইছি যে এইটোৰ ভেকেঞ্চি ইমান আছে। তো ইমান নহয়, এইটোৰ ভেকেঞ্চি আৰু অলপ বেছি আছে। কেনেনো আগতে যেতিয়া 6662টা পোষ্টৰ আপোনাৰ ইণ্টাৰভিউ হৈ গ'ল, সেইটোত আপোনাৰ সেই অনুসাৰে এতিয়া হ'ল ইয়াত আপোনাৰ 5000+ আছে। তো সেইকাৰণে কৈ আছোঁ যে এতিয়া সেই 2021 তুলনাত এতিয়া 2025 চলি আছে। তো সেইটোৰ এই আপোনাৰ যি এডভাৰটাইজমেণ্টটো ওলাই আহিছিল সেইটো আছিল আপোনাৰ এই 2023। তো সেই অনুসাৰে বন্ধু বান্ধৱীসকল আপোনাৰ টোটেল পোষ্ট মিলাই আপোনাৰ 130 মানে 31টা মান ভেকেঞ্চি হয়, কিন্তু 31টা নহয়, সেইটো অলপ বেছিও হ'ব। তো আপোনাৰ মানে মই চিয়ৰ দি ক'ব পৰা নাই, কাৰণ ময়ো ইমান ভালকৈ নাজানো। এটা মই আইডিয়া ল'ব পাৰোঁ যে, কিন্তু মই এইটো জানো যে 31টা পোষ্টৰ তাতকৈ অলপ বেছি আছে। তো বন্ধু বান্ধৱীসকল, এইটো আছিল এতিয়া যি ইণ্টাৰভিউ হৈ গৈছে সেইটোৰ মানে ভেকেঞ্চি। আৰু আপোনালোকক জানাবলৈ চেষ্টা কৰিম যে
আসাম পুলিচৰ ফাইনেল মেৰিট বা ফাইনেল ৰিজাল্ট কেতিয়া ওলাব। তো বন্ধুসকল এইটো হ'ল CM ছাৰে কেইদিনমান আগতে আপোনালোকক কৈ দিছে যে লাইভত আহি যে 10 অক্টোবৰত আপোনাৰ যি এই ইণ্টাৰভিউ হৈ গৈছে সেইটোৰ এপইণ্টমেণ্ট 10 অক্টোবৰত দিব। তো সেই অনুসাৰে আপোনাৰ ৰিজাল্টটো ওলাব পাৰে। মানে মই ইমান চিয়'ৰকৈ ক'ব পৰা নাই, কিন্তু জাষ্ট এটা আইডিয়া ল'ব পাৰোঁ যে আগষ্টৰ শেষৰ পালে আৰু নহয় ছেপ্টেম্বৰ ফাৰ্ষ্টৰ পালে আপোনাৰ এই ভেকেঞ্চিটো মানে ফাইনেল মেৰিট লিষ্ট দি দিব পাৰে। আৰু আপোনাৰ নতুন ভেকেঞ্চিৰ কথা কৈছিলোঁ যে আপোনাৰ নতুন ভেকেঞ্চিটো আপোনাৰ অক্টোবৰৰ এপইণ্টমেণ্ট দি দিব, তাৰ পাছত নৱেম্বৰত আপোনাৰ নতুন ভেকেঞ্চি ওলাই দিব। তো ধন্যবাদ বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই আছিল। যিমান তথ্য মই জানো এইবিলাক আপোনাৰ লগত শ্বেয়াৰ কৰিলাম। তো আপোনাৰ যদি ভিডিঅ'টো ভাল লাগি আছে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনাৰ লগৰ বন্ধুসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমান আছিল। আকৌ এবাৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিম।